হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত বেছি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এখন সভা আৰু লাখ লাখ মানুহৰ সমাগম। আজি আপোনালোকক দেখুৱাম কচুবাৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহ মহোৎসৱ। গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 19 মাৰ্চ 2024 বৰ্ষ আৰু এতিয়া আমি মন্দিৰ আহি পাই গ'লোঁ। মন্দিৰৰ প্ৰাংগণত এয়া ইমান বেছি ধুনীয়া জাকজমকতা, লাইট জ্বলি আছে, ডেক'ৰেশ্যন বহুত বেছি ধুনীয়া লাগিছে, নহয়নে বাৰু? আৰু এইফালে ধুনীয়াকৈ দোকানবিলাক বহিছে। ইয়াৰ পৰা আপোনালোকে চাকি আৰু বন্তি, ধূপ এইবিলাক ল'ব পাৰে। আমি ইয়াৰ পৰা ধূপ লৈ ল'লোঁ, যিহেতু আমি ঘৰৰ পৰাই শৰাই লৈ গৈছিলোঁ। আৰু এইখন হৈছে শ্ৰী শ্ৰী মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰৱেশ দুৱাৰ। এতিয়া আমি ভিতৰলৈকে সোমাই যাওঁ। পোনপ্ৰথমতে ভগৱানক আশীৰ্বাদ ল'লোঁ আৰু তাৰপিছত এইফালে চাওক, গধূলিৰ পৰাই ষ্টাৰ্ট হৈছে পূজাখন আৰু ইমান বেছি ভক্তৰ সমাগম, লাইন পাতিবলগীয়া হৈছে। গতিকে আমিও গৈ থাকোঁ এতিয়া লাইনত। সঁচাকৈ ইয়াত আহিলে বহুত বেছি পবিত্ৰ ফিল হয়। আপোনালোকেও আহিব। এইফালে ধুনীয়াকৈ লিখাই আছে গৰখীয়া সবাহ মহোৎসৱ 2024 বৰ্ষ। প্ৰত্যেক বছৰে এই সভাখন ধুনীয়াকৈ উলহ মালহেৰে উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম ঘটে। আৰু আপোনালোকে শুনি পেলাই গমে পাইছে চাগে কি ধুনীয়াকৈ এই মন্দিৰৰ চৌহদত ঢোল তাল এইবিলাক বজাই থকা হয়। এইবাৰ এই গৰখীয়া সভাখন 19 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে পালন কৰা হ'ব। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটি আগবঢ়োৱা হ'ব আৰু প্ৰত্যেক দিনাই বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে নৃত্য, গীত আৰু বিভিন্ন ধৰণৰ সম্বৰ্ধনা অনুষ্ঠান, লগতে ওজাপালি, ঢুলীয়া এইবিলাক ইয়াতে প্ৰদৰ্শন কৰা হয়। গতিকে এতিয়া বলক ভিতৰলৈকে সোমাই যাওঁ। ইয়াতে লাইন পাতিব লগা হৈছে যিহেতু বহুত বেছি ভক্ত সকলোৱে চাকি বন্তি জ্বলাইছে ভিতৰত, গতিকে গেটখন মাৰি দিয়া হয়। আৰু ফাইনেলি এতিয়া আমি ভিতৰলৈকে সোমাই আহিলোঁ আৰু আপোনালোকক ভিতৰৰখিনিও দেখুৱাই দিছোঁ। মন্দিৰৰ ভিতৰত এয়া সকলোৱে চাকি বন্তি জ্বলাইছে, গতিকে আমিও চাকি বন্তি জ্বলাই ল'লোঁ আৰু চাকি বন্তি জ্বলাই উঠি গোপাল জগন্নাথ বাবাৰ আশীৰ্বাদ লৈ পেলাই এতিয়া ইয়াতে নিৰ্মালি আৰু ফুড ল'ম। আমাৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল, গতিকে বলক এতিয়া আপোনালোকক গোটেই সভাখন দেখুৱাম, গোটেই পূজাখন দেখুৱাম। বহুত বেছি ধুনীয়াকৈ চবফালে ডেক'ৰেশ্যন কৰিছে, বহুত দোকান আহিছে। আজি গোটেইখিনি দেখুওৱা সম্ভৱ নহ'ব, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে আছে কাৰ্যালয়। যিকোনো ধৰণৰ কিবা প্ৰয়োজনীয়তা বা জৰুৰত হ'লে, বিপদ আপদ হ'লে আপোনালোকে ইয়াত খবৰ কৰিব পাৰে। এইফালে বনাই দিছে এটা চেলফি পইণ্ট। আজিকালি সকলোতে চেলফি পইণ্ট জৰুৰী, নহয়নে বাৰু? এইফালে আমাৰ মাজনী সেৱা কৰিব যাওঁতে ইয়াতে হেৰাই থাকিলে মাৰ চেণ্ডেলযোৰ। হয়তো কোনোবাই ভুলবশতঃ পিন্ধি গৈ পালে, নাজানো আৰু কি হ'ল, গতিকে হেৰাই থাকিলে। এতিয়া আমি পূজাতে এযোৰ কিনি ল'ম আৰু। এইফালে আপোনালোকক দেখুৱাই দিছোঁ, ঘোঁৰাও ইয়াতে অনা হৈছে। ইয়াতে ঘোঁৰাৰ লগত আপোনালোকে ফটো উঠিব পাৰে। তাৰপিছত ভাবিলোঁ ফুচকা খাই লওঁ, কিন্তু ফুচকা খাব ধৰোঁতে এইফালে দেখিছোঁ আকাশত ইমান ধুনীয়াকৈ বম ফুটাই আছে। আমি ঠিকছে চিঞৰিলোঁ, বহুত বেছি ভাল লাগিলে, বহুত বেছি এনজয় কৰিলোঁ সেই মুমেণ্টখিনি। আৰু তাৰপিছত আমি গ'লোঁ মীনা বজাৰৰ ফালে। এইফালে ইমান বেছি ডাঙৰ পূজাখন গোটেইখন ঘূৰিব নোৱাৰি, সেইকাৰণে মীনা বজাৰতে বোলো অকণমান এনজয় কৰোঁ। আমাৰ পোৱালীকেইটাও আছে, সিহঁতকো অকণমান খেলিব দিওঁ আৰু আমিও পাৰোঁ যদি কিবাহত খেলিম। আৰু এইফালে আমাৰ টিকলিজনী ঠিকছে জাম্পিং কৰি আছে। তাই হেনো তাতে উঠে, গতিকে তাইক তাতে উঠাই দিলোঁ আৰু তাই তাতে খেলিব পাই বম ফূৰ্তি। তাৰপিছত জাম্পিং কৰি এতিয়া পোৱালীকেইটা উঠা হ'ল ট্ৰেইনত। গতিকে ট্ৰেইনত সিহঁতক কেনেকৈ অকলে উঠিব দিওঁ, সেইকাৰণে আমি সকলোৱে টিকেট কাটি ল'লোঁ আৰু সকলোৱে উঠিব গুচি গ'লোঁ। এইফালে মই সকলোকে দেখুৱাই দিছোঁ আমাৰ ঘৰৰ মেম্বাৰ। এতিয়া বায়ে কিনি আছে ইয়াতে টিকেট লৈ পেলাই আমি এতিয়া ভিতৰলৈকে যাওঁ আৰু ট্ৰেইনত উঠিব। এইফালে ইমান মানুহ দেখিছে নহয়, গতিকে বলক আৰু এতিয়া গৈ থাকোঁ।
ওপৰলৈকে উঠি যাওঁ আৰু তাৰপিছত ট্ৰেইনত উঠিম আৰু আপোনালোকে চাই থাকক এক্সপিৰিয়েঞ্চ কৰক আমাৰ লগত কেতিয়াবা যে সৰুৰ লগত সৰুও হৈ যাব লাগে আৰু নিজৰ শৈশৱ কালটো আকৌ এবাৰ এনজয় কৰিব লাগে সেইকাৰণে আমিও গ'লোঁ মা বৌ সকলোৱে উঠিব গতিকে বহি লওক আৰু সকলোৱে এতিয়া এইফালে আমাৰ পাপৰি আৰু এইফালে হৈছে মোৰ বা মাই চাই দিয়া টিকলো ক্ৰিয়ান্স মাই মাই জিন্টো আইৰেন কেডি বঢ়িয়া এইফালে এতিয়া ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ হাল্লা কেনেকুৱা লাগিলে ধুনু কেনেকুৱা লাগিছে কেনে লাগছে ভাল লাগিল মজা কেনে লাগছে ন কি লাগিছে এইফালে এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই লঘু নাছিলে সেইকাৰণে সেৱা লৈ মেলি এতিয়া কিবা এটা খাই লওঁ এইফালে আমি অৰ্ডাৰ দিছোঁ ঘুগুনি আৰু পৰঠা চ' খাই ভালে লাগিলে আৰু তাৰপিছত খাই মেলি আমি এতিয়া ঘৰলৈকে উভতি আহিলোঁ এইফালে আমাৰ টিকলিকেইটা ইমান মৰম দেখিছেনে কি ধুনীয়াকৈ হাতত ধৰা ধৰিকৈ কান্ধত ধৰা ধৰিকৈ আহি আছে মৰমে লাগিছে দেখি সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু এয়াই আছিলে আজিৰ কাৰণে ভিডিঅ' যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব বাই